ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুদিনমান একেলগে। আজি একেলগে কেইবাটাও তাজা খবৰ লৈ আহিছোঁ আপোনালোকলৈ। গতিকে বলক ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। কোন হয় চেয়াৰমেন আলী? কোন হয় চেয়াৰমেন আলী? আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক। মই কৈ আছো শুনি যাওক। ক'ব কিয় নিদিয়ে? ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো। আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম? আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ বহিব দিছো, পুলিং বুথ ৱাইজ। আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো। ময়ূৰ বৰগোহাঁই এটা গোটেই উজনি নামনিৰ মাজত এটা সংঘৰ্ষ লগাব কৈছে। মই কৈছিলো যে সেই মানুহজনক কিয় গ্ৰেপ্তাৰ কৰা নাই? আৰু যেতিয়া তাৰ পাছতো অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া সাম্প্ৰদায়িক কথা কৈ আছিলে, মই তেখেতক কৈছিলো যে আপুনি অসমৰ ৰজা নহয়, আপুনি যি মন যায় তাকে কৰি থাকিব নোৱাৰে ইয়াত। মই কৈছিলো যে আপুনি হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই থাকিব, এই কথাটো আমি কেতিয়াও মানি নলওঁ। আপুনি অসমত গৃহমন্ত্ৰী হৈ সাম্প্ৰদায়িক সংঘাত কৰিব, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব, এইটো আমি মানি নলওঁ। আপোনাৰ চেলা চামুণ্ডাই মানুহক মাৰিব আৰু মৰাৰ পাছত আপোনালোকে সেইটো হিন্দু মুছলমানৰ যুঁজত পৰিণত কৰি দিব, এইটো আমি মানি নলওঁ। এই বুলি কোৱাৰ কাৰণে মোক সংসদৰ পৰা বিধানসভাৰ পৰা বাহিৰ কৰি দিছে। মই কৈছিলো যে আপুনি গৃহমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে, আপুনি পদত্যাগ কৰক। আপুনি গৃহমন্ত্ৰী হিচাপে নিজৰ গৃহযুদ্ধ লগাব খুজিছে, আমাৰ নিজৰ মানুহৰ ভিতৰতে যুদ্ধ লগাব খুজিছে। আপুনি ষড়যন্ত্ৰকাৰী, আপুনি সংবিধান ভংগকাৰী, আপোনাক গ্ৰেপ্তাৰ কৰিব লাগে। জজৰ যোগেদি মেক্সিমাম যে পানিছমেণ্ট, আমাৰ আইনৰ মতে যে মেক্সিমাম যে পানিছমেণ্ট, ডেথ পেনাল্টিও যদি হয়, তেনেকুৱা এটা মেক্সিমাম পানিছমেণ্ট তেওঁ কোৰ্টৰ যোগেদি তেওঁ পাব। আমি তেনেকুৱা এটা দাবী জনাইছোঁ, তেনেকুৱা এটা দাবী জনাইছোঁ। আৰু যদি মুখ্যমন্ত্ৰী কোৰ্ট নোহোৱাটো বিচাৰে, তেনেকুৱা এটা আইন আনি দিয়ক যে আমাক কোৰ্ট নালাগে, আমাক কোৰ্টৰ বাহিৰে আমি ন্যায় দিবলৈ বিচাৰোঁ। যিয়ে নহওক, ধিঙত যি হ'ল মই পুনৰবাৰ গৰিহণা দিছোঁ। সেই সৰু ছোৱালী অভিভাৱকসকলৰ লগত মই থিয় দিছোঁ। আজি আমি সকলোৱে মৰ্মাহত, আৰু ধিঙৰ মানুহবোৰো আজি মই যিমান গম পাইছোঁ, সেইজন মানুহৰ জনাজা দিয়াৰ ক্ষেত্ৰত বাধা দিছে। ধিঙৰ মানুহে তেওঁলোকক সামাজিকভাৱে বহিষ্কাৰ কৰিছে। ৰুবুল আলীয়ে কুকৰ্ম সংঘটিত কৰিছিল, 10 বছৰীয়া নাবালিকাৰ লগত আৰু টকাৰ প্ৰলোভন দিছিল। টকাৰ প্ৰলোভনেৰে নাবালিকাগৰাকীৰ মাতৃৰ লগতো অপকৰ্ম সংঘটিত কৰিবলৈ বিচাৰিছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ৰুবুল আলীৰ বিৰুদ্ধে। ৰুবুল আলী এই যোৰহাটত সংঘটিত হৈছে এই ঘটনাৰ পিছত আচলতে সকলো শংকিত হৈ পৰিছে। ৰাজ্যত কিয় বৃদ্ধি পাইছে এনেধৰণৰ ঘটনা? ইটোৰ পাছত সিটো জঘন্য ঘটনা। ধিং কাণ্ডৰ পিছত কিন্তু বহুকেইটা ঘটনাৰ তথ্য পোহৰলৈ আহিছে। আমি মাঘেৰিটালৈ আজি যিটো মৰাণ অট'নমাছ কাউন্সিলৰ দিন লিমিটেশ্যনৰ তাতলৈ গৈছিলোঁ, আৰু আমি পূৰ্বৰ পৰাই এটা তথ্য পাই আছিলোঁ ডিগবৈ টাৰ্মিনেলত যে এনেকুৱা ধৰণে তেল চুৰ হয়। তো আমি আচলতে গোটেই তথ্যটো চৰণ ভিজিট কৰিবৰ কাৰণে গৈছিলোঁ, আৰু তেতিয়া আমি সেই মুহূৰ্ততে এটা হেৰিয়ৰ দেখিলোঁ, ল'ৰা এটাই আমাৰ গাড়ীখন দেখাৰ লগে লগে ল'ৰা এটা দৌৰ মাৰি গৈছে। দৌৰ মাৰি যোৱাৰ লগতে আমি ৰখিলোঁ, ইয়াত কি বস্তু এনেকুৱা কথা, আমাক দেখাৰ লগে যে দৌৰ মাৰি গৈছে। তো তেতিয়া লগে লগে আমি গাড়ীখন ৰখাই পেলাই চালোঁ, তেতিয়া গাড়ীৰ পৰা তেল অলৰেডি পৰি আছে। তাৰপিছতে আমি তাত মানুহ নাই পোৱা। তাৰপিছতে তাতে মানুহ এজন লগ পালোঁ, কি সোণোৱাল উপাধি মানুহ এজন লগ পালোঁ, আৰু সেইজনে
তথ্যতে গম পালোঁ সেইটো পেট্ৰল হয়, ডিজেল হয়। তাৰপিছতে গাড়ীখন আমি চালোঁ, গাড়ীখনতো তেল আৰু হেৰি আছে। ইতিমধ্যে আমি ভিডিঅ' ফুটেজ আছে, যে ভিডিঅ' ফুটেজবিলাক আমি গোটেইবিলাক আমি আমাৰ সতীৰ্থসকললৈ আমি প্ৰেৰণ কৰিছোঁ, আৰু আপোনালোকে সেই ভিডিঅ'বিলাক ল'ব। আৰু আচলতে আমি যিটো জনহিতাৰ্থে আমি যিটো সন্মান কৰোঁ, আচলতে আমাৰ ক্ষেত্ৰত আজি এইডাল চোৰৰ হাতত লাগিব লাগিছিল, কিন্তু এতিয়া ডিগবৈ পুলিচ প্ৰশাসনে কিন্তু আমাৰ হাতত এই হাততাৰি লগোৱাইছে। আজি অতিকৈ দুখৰ কথা, আচলতে এনেকুৱা এটা হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। আৰু জনসাধাৰণৰ কাৰণে কাম কৰিবলৈ যাওঁতে যদি এনেকুৱা ধৰণে যে হকাবধা দিয়ে, ৰাইজৰ কাৰণে যদি কৰিবলৈ নাই, এইটো যে টোটেলি মিছা কথা কৈছে। এইখিনি তথ্য সহকাৰে আমাৰ লগত টোটেল চব ভিডিঅ' কৰি থৈ দিয়া আছে। তেখেতলোকে এটা মিছা কথা, ইয়াৰ লগত যে সেই তেলৰ চক্ৰটোৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে, আচলতে সেই চক্ৰটোৱে আজি এই পৰ্যায়ত নাই টাই আহোম ছাত্ৰ নেতা কোনোদিন ইয়ালৈ অহা নাই। আৰু টাই আহোম ছাত্ৰ নেতা আজি প্ৰথমবাৰ আমি আচলতে চাই যাব আহিছিলোঁ, সঁচানে মিছা কথাটো। আৰু পোৱাৰ লগে লগে তাৰপিছত পুলিচ প্ৰশাসনে ওচৰলৈ আমি যাওঁগে বুলি কৈছে, সিহঁতে ৰখাই থৈছে আমাক। যেতিয়া আমাৰ পুলিচৰ লগত ইয়াৰ থানাৰ লোকেল থানাৰ নাম্বাৰটো নাছিলে, অনলাইনতো আচলতে ক'ৰবাত লাগিলেগে, নাম্বাৰ মাৰিছিলোঁ আমি। তো তেনেকুৱা এটা কথা। আমাৰ 4জন আছে। ময়ূৰ বৰগোহাঁই নামৰ ঠিকাদাৰৰ অধীনত কাম কৰি থাকোঁতে নাজিৰাত এই নিৰ্যাতন চলাৰ অভিযোগ ভুক্তভোগীৰ। নাম আছিলে ময়ূৰ বৰগোহাঁই। মানে ঘৰত তাতে তাৰ আমি অলপ পইচা পাওঁ, তাত মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ। নামৰ ঠিকাদাৰৰ অধীনত কাম কৰি থাকোঁতে নাজিৰাত এই নিৰ্যাতন চলাৰ অভিযোগ ভুক্তভোগীৰ। নাম আছিলে ময়ূৰ বৰগোহাঁই। মানে ঘৰত তাতে তাৰ আমি অলপ পইচা পাওঁ, তাত মানে 15 লাখ টকামান পাওঁ। এই পইচাৰ কাৰণে কিবা এনেকুৱা কৰিছে নেকি আমি গম নাপাওঁ। তাত কেইটামান গাড়ী আহিলে, 3টা গাড়ী আহিলে। তাৰপিছত কেইজন মানুহ আছিলে তাতে, মানে মুখ চুখ বান্ধা আছিলে। তেতিয়া মানে আমাক ৰৈ আছিলোঁ, তেতিয়া মানে উঠাই লৈ পেলাই বহাই পেলাই মানে একো কোৱা নাই, মানে আমি বহি আছোঁ, তেন্তে মানে পুৰা মাৰপিট কৰি আছে। নিৰ্যাতনৰ পিছত সেই নিশাই উজনি অসম এৰাৰ গোটেই ৰাতিটো মানে জংঘলত আছিলোঁ। এতিয়া মানে জংঘলত থাকি পেলাই ইয়াৰ পৰা খোজকাঢ়ি আমি ষ্টেচনত আহিছোঁ। প্ৰায় মানে 15 কিলোমিটাৰমান হ'ল। তাৰ পৰা আমি গুচি আহিছোঁ, ৰাতি 11টাত ঘৰত আহিছোঁ। কিন্তু 25 আগষ্টত ভাইৰেল হোৱা এই দৃশ্যটো ভুৱা বুলি দাবী কৰিছিল শিৱসাগৰৰ আৰক্ষী অধীক্ষকে। যোৱা এদিন দুদিনৰ পৰা ছ'চিয়েল মিডিয়াত বহুতকেইটা ফেক নিউজৰ চাৰ্কুলেশ্যন হৈ আছে। এই ফেক নিউজখিনি যদি কোনোবাই চাৰ্কুলেট কৰি আছে, মই তেখেতসকলকো এইটোৱে উপদেশ দিম যাতে ফেক নিউজ চাৰ্কুলেট কৰি গোটেই আমাৰ যি কমিউনেল হাৰ্মনি চিটুৱেশ্যন এটা শিৱসাগৰত আমাৰ পূৰ্বপুৰুষৰ পৰা আছে, সেইটো যাতে ভংগ নকৰক।